সিডলিত বিপিএফৰ পৰাজয়ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে। সিডলি সমষ্টি বিপিএফৰ নাছিল, তথাপি আমি যুঁজ দিছো। 2025ৰ বিটিসি পৰিষদীয় নিৰ্বাচনত বিপিএফে চৰকাৰ গঠন কৰিব। বিটিসিবাসীয়ে হাগ্ৰামা মহিলাৰীক ক্ষমতালৈ আনিব বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে। মানে এতিয়া আমি সকলে জানো যে বিটিসি অঞ্চলৰ এটাই মাত্ৰ বিটিসিৰ ছাত্ৰত বিটিসিৰ জনগণৰ ছাত্ৰত মাত মাতি কাম কৰি বলিষ্ঠ পদক্ষেপ লৈ পেলাই কাম কৰা এটা ৰাজনৈতিক দল। আজি বেলেগ বেলেগ দলবিলাকেও ইয়াত থাকিব পাৰে, কাম কৰিব পাৰে, কিন্তু তেখেতসকলে বিটিসি বাকী অঞ্চলৰ ৰাইজৰ কাৰণে সঠিকভাৱে এটা নীতি গ্ৰহণ কৰি পেলাই কাম কৰিব পৰা নাই। বিটিসি অঞ্চলৰ ৰাইজৰ সকলো জাতি জনগোষ্ঠীৰ মানে প্ৰত্যেকৰে এটা এটা সমস্যা আছে বা বিভিন্ন ধৰণৰ তেওঁলোকৰ জাতীয় সমস্যা বা সামাজিক সমস্যা অঞ্চলৰ সমস্যা আছে। এইবিলাক নিৰাময় কৰিবৰ কাৰণে বৰ্তমানৰ চৰকাৰ বা বৰ্তমানৰ যিবিলাক দল আছে চৰকাৰ চলোৱা তেওঁলোকে যিহেতু ব্যৰ্থ হৈছে আৰু বিপিএফ দলেহে মাত্ৰ এইবিলাক পূৰণ কৰিব পৰা এটা দল। গতিকে বিপিএফ দলক শক্তিশালী কৰিবৰ কাৰণে আৰু চৰকাৰত পুনৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমাৰ বিটিসি অঞ্চলৰ ৰাইজে সবে পুনৰ বিচাৰ কৰিছে, চিন্তা চৰ্চা কৰিছে আৰু আগন্তুক বিটিসি ইলেকশ্যন 2025 যিটো হ'ব সেই 25ত ৰাইজে নিজৰ শক্তি প্ৰদৰ্শন কৰি পেলাই বিপিএফ দলক তেখেতসকলে চৰকাৰত বহুৱাবৰ কাৰণে সহযোগ আগবঢ়াব। আৰু এইসকল আমাৰ বিটিসি প্ৰেমী আৰু বিটিসি অঞ্চলৰ কাৰণে দায়িত্ব কৰ্তব্য থকা সকলো আমাৰ নাগৰিকক ইয়াৰ কাৰণে বিপিএফৰ লগত জড়িত হৈ কাম কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।